ইতিহাসৰ পাত লুটিয়াই চালে আমি দেখা পাওঁ পৃথিৱীৰ বিভিন্ন ঠাইত সময়ে সময়ে কিছু মানুহৰ জন্ম হৈছে আৰু সেই সময়তে সেই জাতিলৈ সেই অঞ্চললৈ বিভিন্ন প্ৰত্যাহ্বান আহে এই প্ৰত্যাহ্বানসমূহ নিৰ্মূল কৰি জাতিটোক ৰাজ্যখনক বা অঞ্চলটিক এটা সঠিক পথৰ নিৰ্দেশনাই যেতিয়া গুৰি ধৰে আৰু তেনেধৰণৰ যিবিলাক ব্যক্তি সেই ব্যক্তিবিলাককে সেই জাতিৰ মহান বা বীৰ বুলি আখ্যা দিয়া হয় ঠিক তেনেধৰণে অসমতো বীৰ ৰাঘৱ মৰাণ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া এই ৰাজ্যত ধৰ্মীয়কে আদি কৰি বিভিন্ন সংকটে দেখা দিছিল তেতিয়া ৰাঘৱ মৰাণে জাতিটোক সঠিকভাৱে নেতৃত্ব প্ৰদান কৰিছিল যদিওবা 500 বছৰ আহোমসকলৰ লগত মূলতঃ এই অঞ্চলত আহোমসকলে শাসন কৰিছিল 500 বছৰলৈকে মৰাণ প্ৰধানকৈ মৰাণ জনগোষ্ঠীৰ মানুহবিলাকৰ লগত আহোমসকলৰ কোনো সংঘাত বা তেনেধৰণৰ মতৰ বিৰোধ হোৱা নাছিল মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কিয় কেনেকৈ মতৰ বিৰোধ হল সেই কথা আমি সকলোৱে জানো ইয়াৰ অন্যতম কাৰণটোৱে আছিল ধৰ্মীয় কাৰণ সেই কথা আমি আজিও কওঁ যেতিয়া শাসনত থকা যিসকল ব্যক্তি সেই ব্যক্তিসকলে যেতিয়া নিজৰ ৰাজ ধৰ্ম পাহৰি পেলাই এটা বিশেষ ধৰ্মক পৃষ্ঠপোষকতা কৰিবলৈ যায় তেতিয়াই স্বাভাৱিকতে মানুহৰ মাজত বিদ্ৰোহ হয় আৰু আহোম শাসনৰ সময়তো সেই হৈছিল 1228 খ্ৰীষ্টাব্দত যেতিয়া চাউল চুকাফাই এই মুলুকত ভৰি থৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ যদি প্ৰথমতে আটাইতকৈ যদি বেছিকৈ সেই ৰাজশাসনত সহযোগিতা কৰা জনগোষ্ঠীটোৱে আছিল মৰাণ জনগোষ্ঠী কাৰণ মৰাণ জনগোষ্ঠীৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ জৰিয়তে বিবাহৰ জৰিয়তে চুকাফাই তেওঁলোকৰ আস্থা পাবলৈ সক্ষম হৈছিল সেই কথা আমি সকলোৱে জানো কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া এটা বিশেষ ধৰ্মক গুৰুত্ব প্ৰদান কৰা হল তেতিয়াই এই মোৱামৰীয়া বিদ্ৰোহৰ উৎপত্তি হৈছিল সেই কথা আমি সকলোৱে জানো গতিকে যেতিয়া এটা বিশেষ ধৰ্মক ৰজা ঘৰে বা শাসক পক্ষই গুৰুত্ব প্ৰদান কৰে তেতিয়াই স্বাভাৱিকতে বিদ্ৰোহৰ সৃষ্টি হয় আৰু সেই ৰাজশাসন পতন হয় এই কথা ইতিহাসৰ পাতত লিখা আছে সেইকাৰণে আজিও আমি কওঁ সাম্প্ৰতিক সময়ত যেনেধৰণে 500 বছৰ অতিক্ৰম কৰা সেই আহোমৰ ৰাজশাসন কেৱল মাত্ৰ ধৰ্মীয় কাৰণত পতন হৈছিল আজিও আমি কওঁ যে যেতিয়াই ৰজা ঘৰে একোটা বিশেষ ধৰ্ম প্ৰাধান্যতা দিব ৰজা ঘৰে যেতিয়া একোটা বিশেষ ধৰ্মক গুৰুত্ব প্ৰদান কৰিব স্বাভাৱিকতে তেতিয়া যিটো ৰাজ ধৰ্ম সেই ৰাজ ধৰ্ম মানি চলা নহয় আৰু শাসক পক্ষক পতন অনিবাৰ্য এই কথা আমি সকলোৱে জানো গতিকে আমি আজিও
সেই কথা বিশ্বাস কৰোঁ মৰাণসকলৰে নহয় অসমীয়া জাতিৰ এজন বীৰ পুৰুষ ৰাঘৱ মৰাণ যিগৰাকী ব্যক্তিয়ে এই যে বিদ্ৰোহ অন্যায়ৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ যাক আমি পৃথিৱীৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপেও আখ্যা প্ৰদান কৰিব পাৰোঁ সেই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল আৰু সাম্প্ৰতিক সময়তো আমি সেই কথাকে উপলব্ধি কৰোঁ যে এইখন ৰাজ্যত বা এইখন দেশত প্ৰতিজন মানুহে প্ৰতিটো গোষ্ঠীয়ে প্ৰতিটো নিগোষ্ঠী প্ৰতিটো সম্প্ৰদায় প্ৰত্যেকটো ধৰ্মই সমান বা সম অধিকাৰ পোৱাটো আমি সকলোৱে কামনা কৰোঁ এইকাৰণে কামনা কৰোঁ যে আমাৰ ৰাজ্যখন এখন জনগোষ্ঠীয় প্ৰধান ৰাজ্য আৰু এই জনগোষ্ঠী বা জনজাতি সমূহৰ যিবিলাক ভাষা সাংস্কৃতিক পৰম্পৰা ঐতিহ্য সেই ভাষা সাংস্কৃতিক পৰম্পৰা ঐতিহ্যই আমাৰ অসমীয়া জাতিটোক জাতি হিচাপে গঢ় দি তুলিছে গতিকে আমি অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যিমানবিলাক জনগোষ্ঠী জনজাতি সেই জনগোষ্ঠী জনজাতিসমূহৰ ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণ নিশ্চিতভাৱে কামনা কৰোঁ মৰাণ জনগোষ্ঠীয় মানুহবিলাক একেবাৰে আমি ৰাজ্যখনৰ পূব প্ৰান্তত বসবাস কৰোঁ এটা অতি শান্তিপ্ৰিয় স্বাভিমানী জনগোষ্ঠী সেই কথা আমি সকলোৱে জানো এই কথাও ঠিক এই জনগোষ্ঠীয় মানুহবিলাকে নিজৰ পৰম্পৰা ঐতিহ্য কৃষ্টি সংস্কৃতি সকলোবিলাক আজিও নিখুঁতভাৱে ধৰি ৰাখিছে সেই কথাটো খুবেই প্ৰয়োজন যিমানবিলাক আমি জনগোষ্ঠীয় মানুহ আছো যিমানবিলাক জনজাতীয় মানুহ আছো সেই জনগোষ্ঠীয় বা জনজাতীয় মানুহবিলাকে আমাৰ পৰম্পৰা ঐতিহ্যক নিখুঁতভাৱে আমি ধৰি ৰাখিব পৰাটো জাতিটোৰে একোটা ডাঙৰ সম্পদ কাৰণ জনগোষ্ঠীয় পৰিচয়ৰ অবিহনে কেতিয়াও আমি আমাৰ পৰিচয় পূৰ্ণ কৰিব নোৱাৰো আমি প্ৰথমে একোজন প্ৰত্যেকজনে একোটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ব্যক্তি বা আমাৰ এটা সকলোৰে জনগোষ্ঠীয় পৰিচয় আছে মই আহোম জনগোষ্ঠীয় এজন যুৱক অৰ্থাৎ মোৰ জনগোষ্ঠীয় পৰিচয় হ'ল আহোম টাই আহোম সুৰজিৎ মৰাণ মোৰ কাষতে থিয় হৈ আছে সুৰজিৎ মৰাণৰ জনগোষ্ঠীয় পৰিচয় হ'ল মৰাণ জনগোষ্ঠী আৰু সামগ্ৰিকভাৱে জনগোষ্ঠীসমূহ লগ লাগি পেলাই আমাৰ জাতিটো হৈছে জাতি হিচাপে আমাৰ জাতীয় পৰিচয় অসমীয়া তাৰ পিছত আমি ভাৰতীয় গতিকে আমি নিশ্চিতভাৱে জাতিৰ সংকটৰ সময়ত প্ৰত্যেকগৰাকী আমি জনগোষ্ঠীয় মানুহে ওলাই আহি জাতিটোক উদ্ধাৰ কৰিব লাগিব আৰু জনগোষ্ঠীয় সংকটৰ সময়ত আমাৰ জনগোষ্ঠীসমূহলৈ যিবিলাক সংকট আহে সেই সময়তো আমি প্ৰত্যেকগৰাকী জনগোষ্ঠীয় মানুহে আহি নিজৰ জনগোষ্ঠীক উদ্ধাৰ কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব গতিকে মই বৰ দীঘলীয়াকৈ বক্তব্য ৰাখিব খোজা নাই ইয়াত আজি 289 সংখ্যক যি বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হৈছে এই বীৰ ৰাঘৱ মৰাণ দিৱসৰ পৰাই নিশ্চিতভাৱে এটা বাৰ্তা যোৱা উচিত যে আমাৰ যিমানবিলাক অসমত জনগোষ্ঠীসমূহৰ বীৰ বীৰাংগনা আছে সেই জনগোষ্ঠীসমূহৰ বীৰ বীৰাংগনাৰ ত্যাগৰ অবিহনে আমি কেতিয়াও এটা পুৰুষ জাতি হিচাপে নিজকে স্বীকৃতি দিব নোৱাৰো প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকগৰাকী মানুহৰ আমাৰ যিমানবিলাক বীৰ বীৰাংগনা আছে এই বীৰ বীৰাংগনাসকলৰ যি ত্যাগ সেই ত্যাগৰ অবিহনে কেতিয়াও আমাৰ জাতিটো পুৰষ নহয় মৰাণ জনগোষ্ঠীয় বিভিন্ন ইতিহাস আছে সেই ইতিহাস আমি পঢ়িবলৈ নাযাওঁ
মই আশা ৰাখিছো যেনেধৰণে এই জনগোষ্ঠীয় মানুহবিলাকে নিজৰ সকলোবিলাক জনগোষ্ঠীয় পৰিচয় অটুট ৰাখিছে অহা দিনবিলাকতো সেই জনগোষ্ঠীয় পৰিচয় অটুট ৰাখিব বুলি আশা ৰাখিছো বহু আমাৰ অতিথি ইতিমধ্যে পাইছেহি আমাৰ মিলন বুঢ়াগোহাঁই তাই ছাত্ৰ সন্থাৰ সভাপতি তেখেতো আহি পাইছেহি নিতুমণি শইকীয়া যাক আমি দ্বিতীয়বাৰৰ কাৰণে বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰিম তেখেতো ৰাতিপুৱাই তিনিচুকীয়া পাইছেহি গতিকে পুৱাবেলাতে আপোনালোকৰ যেনেধৰণে উপস্থিতি প্ৰায় সহস্ৰাধিক মানুহৰ উপস্থিতি হৈছেহি মই ভাবিছো সন্ধ্যালৈকে আপোনালোকে সকলোবিলাক কাৰ্যসূচীতে সহযোগিতা ৰাখি এই যি দিৱস সেই দিৱসটি সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা ৰাখি মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আহোম